মঙ্গলদৈ কোৱাপানীত ট্ৰিনিটি ফুক্তা প্ৰাইভেট লিমিটেড ORSL ইউনিটৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি শুভাৰম্ভ কৰে ORSL ইউনিটৰ SRD গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজৰ উদ্যোগত আৰম্ভণি হোৱা এই উদ্যোগৰ জৰিয়তে অসমৰ লগতে দাঁতিকাষৰীয়া ৰাজ্যসমূহৰ প্ৰয়োজন পূৰণ কৰিব SRD গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিৰ পৰিচালন সঞ্চালক অনুপম ডেকাই এই উদ্যোগত ৩,০০০তকৈ অধিক শিক্ষিত নিবনুৱাই কৰ্মসংস্থাপন লাভ কৰিব বুলি জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি শুভাৰম্ভ কৰা মঙ্গলদৈ কোৱাপানীৰ এই অনুষ্ঠানত উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া বিধায়ক বসন্ত দাস প্ৰাক্তন বিধায়ক তথা অসম মীন বিভাগৰ অধ্যক্ষ গুৰুজ্যোতি দাস SRD গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজৰ পৰিচালন সঞ্চালক অনুপম ডেকা মুকুল ডেকা ৰাজীৱ ডেকাৰ লগতে জিলাখনৰ উদ্যোগপতি আৰু সাধাৰণ ৰাইজ আজি সমগ্ৰ দেশৰ কাৰণে অত্যন্ত এক আনন্দ আৰু উৎসাহৰ দিন সমগ্ৰ দেশত আজি প্ৰায় ৭০টা এনেকুৱা মিনি ফুড পাৰ্ক বা এলাইড তেনেকুৱা ইণ্ডাষ্ট্ৰি আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ কৰ কমলেৰে উদ্বোধন কৰিলে গতিকে আমি সকলোৱে খুব অত্যন্ত উৎসাহিত এইকাৰণে হৈছোঁ যে অসমৰ ভিতৰত দৰং ওদালগুৰি লোকসভা সমষ্টিত আমি ২০০ কোটি টকীয়া এই প্ৰকল্পটো ভাৰত চৰকাৰৰ পৰা অনুমোদন পাবলৈ সক্ষম হৈছোঁ আৰু আপোনালোকে সকলোৱে জানে SRD গ্ৰুপ অসমৰ এটা ব্ৰেণ্ড অসমৰ এটা স্বাভিমান গতিকে এই গ্ৰুপৰে এটা এলাইড তেওঁলোকৰ সহযোগী কোম্পানী ট্ৰিনিটি তেওঁলোকে এই প্ৰকল্পটো তেওঁলোকৰ নামত চেংচন হৈছে আৰু তেওঁলোকে প্ৰায় ফাৰ্ষ্ট ফেজৰ ১০১ কোটি টকা তেওঁলোকে লাভ কৰিছে ১১০ কোটি টকা লাভ কৰিছে আৰু তাৰ জৰিয়তে তেওঁলোকৰ সুন্দৰ আপোনালোকে দেখিছে পিছফালে গোটেই আপোনালোকে দেখাব বা চাইছে আপোনালোকে এই উদ্যোগটো ইয়াত সুন্দৰকৈ ঠন ধৰি উঠিছে গঢ়ি উঠিছে আৰু মোৰ পুৰা বিশ্বাস SRD পিছত আছে মানে ট্ৰিনিটি 100% সফল হ'ব ২০০০তকৈ অধিক কৰ্মচাৰী প্ৰত্যক্ষভাৱে ইয়াত সংস্থাপন লাভ কৰিছে ইয়াত আমাৰ বিভিন্ন ধৰণৰ মানে যি আমি সদায় ORS খাওঁ সদায় হৰলিক্স খাওঁ সদায় কিবা ব্ৰেড খাওঁ বিভিন্ন ধৰণৰ পিজ্জা খাওঁ তাত যিবিলাক সামগ্ৰী ব্যৱহাৰ হ'ব সেইবিলাক ইয়াতে উৎপাদন হ'ব গতিকে দৰঙৰ উৎপাদনে দেশ আৰু বিদেশত আজি জনতাৰ মানে তেওঁলোকৰ খাদ্য হিচাপে ইয়াৰ পৰা আমি পঠিয়াবলৈ সক্ষম হ'ম আপোনালোকে ইয়াৰে লোকেল সাংবাদিক হয় আপোনালোক ইয়াতে সৰুৰ পৰা দেখি আহিছে যে SR ডেকা সুনন্দৰাম ডেকা আমাৰ পিতৃ আমাৰ ফাউণ্ডাৰ অফ SRD গ্ৰুপ তেখেতৰ ভিজনটো এটা বেলেগ ধৰণৰ ভিজন আছিলে আমি চেষ্টা কৰি আছো তেখেতৰ নিচিনা কাম কৰিবৰ কাৰণে তেখেত কিন্তু আমি হ'ব পৰা নাই আমি চেষ্টা কৰি আছো মঙ্গলদৈৰ পৰা বাবুল মকছেদ আহমেদৰ ৰিপৰ্ট এনিভাৰ 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ